ডবকাৰ বেছিভাগ জনপ্ৰিয় বা নামী দামী যিসমূহ হোটেল আছিল বৰ্তমান প্ৰশাসনে প্ৰত্যেকটো হোটেল বন্ধ কৰি দিছে। সাধাৰণ মানুহৰ খোৱা লোৱাত যথেষ্ট প্ৰব্লেম হৈছে, কিন্তু আজিৰ পৰা হয়তো এই সমস্যাটো বহু পৰিমাণে সমাধান হোৱাৰ পথত। তো আজি ডবকাৰ ডিপু বাইপাছত মুকলি কৰা হৈছে এখন ব্যতিক্ৰম ৰেষ্টুৰেণ্ট, যিখনৰ নাম হ'ল গাল্ফ ৰেষ্টুৰেণ্ট বাৰকিউ এণ্ড বিৰিয়ানী হাউচ। ইয়াত আপোনালোকে দেশী বিদেশী বিভিন্ন ধৰণৰ আইটেম লাভ কৰিব। মই সবিশেষ জনাইছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'ত চাব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি সময় পায় ভিজিট কৰক ডবকাৰ ডিপু বাইপাছৰ এইখন নতুন ৰেষ্টুৰেণ্টত। এট ফাৰ্ষ্ট আমি ইয়াৰ ভিতৰখন দেখুৱাই দিছোঁ, কেনেকুৱা ধৰণৰ সুবিধা আছে। যথেষ্ট আহল বহল ঠাই আৰু বহাৰ যথেষ্ট ভাল সুবিধা আছে। লগতে আপুনি যদি ফেমিলি লৈ আহে, ফেমিলি লৈও আহি আপুনি আৰামছে বহি ইয়াত কিছু সময় অতিবাহিত কৰাৰ লগতে ভাল ভাল আইটেম খাব পাৰিম। তো মোৰ লগত আছে বৰ্তমান ৰেষ্টুৰেণ্টখনৰ মেইন উদ্যোক্তা ৰমেশ উদ্দিন। সুদীৰ্ঘ দিন বিদেশত থাকি ইয়াৰ সম্পূৰ্ণ অভিজ্ঞতা আহৰণ কৰি ডবকা চহৰত আজি এখন ৰেষ্টুৰেণ্ট মুকলি কৰিছে। ৰেষ্টুৰেণ্টখনত যথেষ্ট দেশী বিদেশী আইটেম থাকিব। কি কি থাকিব ইয়াত? আউট অফ কাণ্ট্ৰিৰ আইটেম থাকিব আৰু ইণ্ডিয়ানৰ আইটেম থাকিব। ইয়াত আমাৰ দুজন চেফ আছোঁ, আউট অফ কাণ্ট্ৰিত লগভগ 10 ইয়াৰ্ছ তাত কুকিঙৰ কাম কৰিছোঁ, আৰু এজন ইণ্ডিয়ানৰ চেফ আছে চাইনিজ। ইয়াত আপোনাৰ চিকেন টিক্কা থাকিব, চিকেন মালাই টিক্কা থাকিব, চিকেন তন্দুৰী লেগ পিচ থাকিব, ফিছ তন্দুৰী থাকিব, ফ্ৰাইড ৰাইচ থাকিব, বিৰিয়ানী থাকিব, চিকেন বিৰিয়ানী, ফুল খাচী থাকিব, ফুল চিকেন থাকিব, আৰু লগতে 10 টকাৰ পৰা 100 টকালৈকে 1000 টকালৈকে 10000 টকালৈকে মোৰ ইয়াত ডিছ আছে। এবাৰ আহিব, আহি মোৰ ডিছটো টেষ্ট কৰিব, ইনশাল্লাহ ভাল লাগিব। আৰু ইয়াত ৰিজনেবল প্ৰাইজো আছে, আৰু ইয়াত যিটো হাইজেনিক মেইনটেইন কৰি চলিব লাগে, বিলকুল আমালোকে হাইজেনিক মেইনটেইন কৰি বিলকুল চাফ চিকুণকৈ যেনেকৈ সদায় থাকিব লাগে এনেকৈ। আৰু আজি এটা যেনেকৈ বস্তু ব্যৱহাৰ কৰিছোঁ ওৱান টাইম, আকৌ সেই বস্তুটো পিছদিনাখন ইউজ নকৰোঁ, এদিন ইউজ কৰি এদিন পেলাই দিওঁ আমালোকে। গতিকে এইটো কথাৰে নহয়, আপোনাৰ আহি প্ৰেক্টিকেলি আহি চাই যাব আমালোক কেনেকৈ চাফ চিকুণ আছোঁ বা হাইজেনিক মেইনটেইন কৰি হোটেলখন চলাই আছোঁ। আহি এবাৰ ইয়াৰ সোৱাদ ল'ব, টেষ্ট ল'ব, ইনশাল্লাহ ভালেই লাগিব। এতিয়া স্পেচিয়েল কি কি আইটেম থাকিব, মানে বিশেষ গুৰুত্ব পাব কোন কোন আইটেমে? স্পেচিয়েলি মোৰ ইয়াত দুটা ডিছ আছে, যিটো আউট অফ কাণ্ট্ৰিত চলি থাকে। যিবিলাক মানুহ বাহিৰত থাকে সিহঁতে এই বস্তুটো চিনি পাব, আৰু আজিকালি চবেই চিনি পায়, যিটো হয় লহম মন্দি, আৰু আছে লহম মন্দি তন্দুৰী আছে, আৰু যিটো হয় ৰোজ চাৱৈয়া আছে, আৰু মোৰ ভাষাত যিটো কয় ফুল চিকন আস্তা মুৰুগ যিটো বুলি কয়, সেই দুটা আছে। বাকী চিকেন টিক্কা, চিকেন ৰোল, চিকেন মালাই, ফ্ৰাই ৰাইচ, চিকেন চিল্লি, ললিপপ, চিকেন পকোৰা, মতলব 10 টকাৰ পৰা 10,000লৈকে মোৰ ইয়াত আইটেম পাব ইনশাল্লাহ। তো সকলো আহক এদিন ডবকা ডিপু বাইপাছত থকা এইখন নতুন ৰেষ্টুৰেণ্টত, আৰু ইয়াৰ যিবিলাক আইটেম আছে আপোনালোকে এবাৰ ভিজিট কৰক আৰু ইয়াৰ টেষ্ট লওক।